সো হেল্ল' গাইজ ক'বলৈ বহুতে বেয়া লাগি আছে যে জালাল খোৱাৰ সৰু মহটো ৰঙা মহটো এই মহটো গাইজ মানে বিক্ৰী কৰি দিলে গাইজ। জানে মহটোৱে কিমান ভাল বহুত যুঁজিছিলে, বহুত ভাল যুঁজিছে আৰু এই বছৰটো এটা মহৰ লগতো হাৰা নাই। যোৱা বছৰ বহুত ভাল যুঁজিছিলে। যোৱা বছৰ কেৱল মংগলদেৱীৰ লগত হাৰিছিলে, 17 মিনিট যুঁজাৰ পিছত হাৰিছিলে। শিং অলপ ফাটি গৈছিলে, যাৰ কাৰণে মানে শিং ভাঙি গৈছিলে ন, সেইকাৰণে হাৰি গৈছিলে। এনে মহটো মানে বহুত ভাল যুঁজে আৰু এই বছৰো বহুত ভাল যুঁজিছে। নন্দদেৱক হৰুৱাইছে, বহুত ভাল যুঁজিছে, কিন্তু ফাইনেলি মানে জালাল খোৰাহঁতে সিহঁতে বিক্ৰী কৰি দিলে। চ' গাইজ মহটো বিক্ৰী কৰিলে 2,35,000 টকাত আৰু ল'লে জাকী খৰাই ল'লে মহটো। আৰু গাইজ সকলোৱে আশীৰ্বাদ কৰিব যাতে মানে অহা বছৰৰ পৰা মানে মহটো আৰু ভাল যুঁজিব পাৰে আৰু ধুনীয়া যুঁজ দেখাব পাৰে সকলোকে। চ' সকলোৱে আশীৰ্বাদ কৰিব আৰু এতিয়া লৈ গৈ আছে মহটো, গাড়ীত উঠাব আৰু লৈ যাব পিছত। চাওক মহটো কিমান মানে সজাৰ মহ হয়, নিজেই মানে গাড়ীত উঠি গৈ আছে, কিমান মানে ধুনীয়া মহ হয় আৰু স্বাস্থ্য পাতিও কিমান ভয়ংকৰ আছিলে, কি ধুনীয়া স্বাস্থ্য আছিলে। আৰু গাইজ ফাইনেলি এটা গুড নিউজ হ'ল যে জাকীৰ খুৰাৰ মানে আগৰ মহটো বিক্ৰী কৰা নাই, সেইটো ঘৰতে আছে। চ' গাইজ অহা বছৰৰ পৰা মানে দুয়োটা মহৰে একদম পূৰা তামাম ভয়ানক যুঁজ হ'ব। চ' সকলোৱে চাব। চ' আৰু সকলোৱে আশীৰ্বাদ কৰিব যাতে দুয়োটা মহে একদম বহুত ভাল যুঁজিব পাৰে আৰু যাতে আশীৰ্বাদ কৰিব যাতে জালাল খোৰাহঁতৰ সিহঁতেও ভাল মহ কিনি আনিব পাৰে আৰু যিটো আছে ক'লা মহটো, ডাঙৰ মহটো, সেইটো যাতে অহা বছৰ বহুত ভাল যুঁজে, একদম যাতে ভয়ানক যুঁজাব, যাতে সকলোৱে আশীৰ্বাদ কৰিব। চ' বহুত ধন্যবাদ সকলোকে যে ইমান সময় ধৈৰ্য ধৰি পেলাই আপোনালোকে ভিডিঅ'টো চাইছে। চ' গাইজ ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটোত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু গাইজ ভিডিঅ'টো মই মিষ্টাৰ ব্লেক চেনেলৰ পৰা লৈছিলোঁ। চ' গাইজ আপোনালোকে তেখেতৰ চেনেলত চাব, বহুত ধুনীয়াকৈ দিয়া আছে। চ' আজিলৈকে এইখিনিয়ে, লগ পাম বেলেগ এটা ভিডিঅ'ত। চ' থেংক ইউ।